Hello everyone, welcome back to Assam Career Nokri. So আজিৰ যোনটো জবৰ ভেকেঞ্চি ওলাইছে এয়া হ'ল অনলি গুৱাহাটীৰ হয়। সো গুৱাহাটীত যিমান ঠাইত মই যিমান ভেকেঞ্চি ওলাইছে আমি ট্ৰাই কৰিছো আপোনালোকৰ বাবে লৈ আনিবলৈ। সো এই ভিডিঅ'টো আপোনালোকে চোৱাৰ পিছত গম পাই যাব কি নতুন পোষ্ট ওলাইছে। আগষ্ট 17 তাৰিখৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু যদি বিশেষকৈ কিবা এটা প্ৰব্লেম পায় আপোনালোকে আমাক নিশ্চয় হেল্প ল'ব পাৰিব। আৰু লিংক এটা আমাৰ টেলিগ্ৰাম চেনেলত মই দি থৈ দিম, আপোনালোকে গৈ তাত ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব পাৰিব। সো বলক আৰম্ভ কৰো। আৰু যদি ভিডিঅ'টো শ্ল'কে দেখা পাইছে তেতিয়া আপোনালোকে 1.5x কৰি ল'ব যাতে ভিডিঅ'খন স্পীডত আপোনালোকে শুনিব পাৰি। সো গাইজ এতিয়া হোৱাটছএপৰ যোনটো গ্ৰীণ বাটনটো ইয়াত দিয়া গৈছে আপোনালোকে ইয়াত ক্লিক কৰি পিনে আমাক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব। সো বলক আৰম্ভ কৰো। আৰু যদি আপোনালোকে চেনেলত নতুন হয় আপোনালোকে লাইক এটা দি দিব, ঠিক আছে। সো বলক আৰম্ভ কৰো। সো সবতছে আগত হ'ল আপোনাৰ হেয়াৰ ড্ৰেছাৰ IOSIS স্পা এণ্ড ৱেলনেছ। লোকেশ্যন হ'ব উজান বাজাৰ, গুৱাহাটী, আছাম। এলিজিবিলিটি হ'ব স্কিল্ড ইন হেয়াৰ কাটিং, ষ্টাইলিং, কালাৰিং আৰু ক্লাইণ্ট ছাৰ্ভিচ। আপোনালোকে যদি হেয়াৰ কাটিং জানে আৰু ষ্টাইলিং জানে, কালাৰিং জানে, ক্লাইণ্ট ছাৰ্ভিচ যদি দিব জানে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত 35,000 পৰা 50,000 মাহেকীয়া দৰমহা হ'ব, ঠিক আছে। দেন নেক্সট ইয়াত দেখিবলৈ পাব ৰেষ্টুৰেণ্ট ফ্ল'ৰ ইনচাৰ্জ মেল, নাডি টিৰা ৰেষ্টুৰেণ্ট, ঠিক আছে। উজান বজাৰ, গুৱাহাটী, আছাম। এলিজিবিলিটি হ'ব এক্সপিৰিয়েঞ্চ ইন F&B ছাৰ্ভিচ, ৰেষ্টুৰেণ্ট অপাৰেশ্যনছ আৰু হাইজিন মেনেজমেণ্ট যদি আপোনালোকে জানে ইয়াত এপ্লাই কৰিব পাৰিব। দৰমহা ষ্টাৰ্ট হ'ব আপোনাৰ 15,000 পৰা 20,000 মাহেকীয়া আৰু ফুড ইনক্লুডেড থাকিব। এপ্লাই নাও কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে এপ্লাই নাও কৰাত যদি বিশেষ আপোনালোকে আমাক নিশ্চয় সহায় খুজিব পাৰিব। নেক্সট হ'ল ইণ্টেৰিয়ৰ ডিজাইনাৰ, দ্য বিগ এডভান্টেজ। লোকেশ্যন হ'ব গুৱাহাটী, আছাম। এলিজিবিলিটি লাগিব বেচেলৰ ইন ইণ্টেৰিয়ৰ ডিজাইন আৰ্কিটেকচাৰ। 1 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ইয়াত। অটোকেড আৰু স্কেটছ আপ আৰু ৰিভিট স্কিলছ লাগিব ইয়াত। চেলাৰী হ'ব 20,000 পৰা 35,000 মাহেকীয়া। এপ্লাই নাও বাটনটো ইয়াত দিয়া গৈছে, আপোনালোকে ইয়াত একো অসুবিধা নাপাব। এপ্লাই লিংক বাটনটো ক্লিক কৰিলে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব। নেক্সট হ'ল ৰেষ্টুৰেণ্ট ছুপাৰভাইজাৰ। লোকেশ্যন হ'ব গুৱাহাটী, আছাম। এলিজিবিলিটি হ'ব ছুপাৰভিজন অফ ষ্টাফ, কাষ্টমাৰ ছাৰ্ভিচ, ৰেষ্টুৰেণ্ট মেনেজমেণ্ট এক্সপিৰিয়েঞ্চ, ঠিক আছে। চেলাৰী হ'ব আপোনাৰ কম্পিটিটিভ, মানে এতিয়ালৈকে ইয়াত ডিছক্ল'জ কৰা নাই। আপোনালোকে এবাৰ এপ্লাই নাও বাটনটো ক্লিক কৰিলে আপোনালোকে গম পাই যাব। নেক্সট হ'ল ডাটা এণ্ট্ৰি অপাৰেটৰ। লোকেশ্যন হ'ব গুৱাহাটী, আছাম। এলিজিবিলিটি হ'ব আপোনাৰ টাইপিং স্কিল, আপোনাৰ একুৰেচি আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। চেলাৰী লাগিব আপোনাৰ ইয়াত চেলাৰী হ'ব আপোনাৰ 12,000 পৰা 18,000 মাহেকীয়া। আৰু আপোনালোকে ইয়াত এপ্লাই নাও বাটনটো দেখিছে, এপ্লাই নাও বাটনটো ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হ'ব চেলছ এক্সিকিউটিভ। লোকেশ্যন হ'ব গুৱাহাটী, আছাম। এলিজিবিলিটি হ'ব চেলছ এক্সপিৰিয়েঞ্চ কমিউনিকেশ্যন স্কিলছ, ঠিক আছে। চেলাৰী হ'ব 18,000 পৰা 25,000 মাহেকীয়া। আপোনালোকে ইয়াত এপ্লাই নাওটো কৰি ল'ব পাৰিব যদি আপোনালোকে ইয়াত ইণ্টাৰেষ্টেড আছে। আৰু যদি আপোনালোকে ভিডিঅ' এতিয়ালৈকে চাই আছে তেতিয়া লাইক এটা দি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব যদি নতুনকৈ এই ভিডিঅ'টো চাই আছে। আৰু লিংক এটা টেলিগ্ৰাম চেনেলত মই দি থৈ দিছোঁ বা ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপোনালোকে এই ৱেবছাইটত গৈ পিনে নিশ্চয় আবেদন কৰিব পাৰিব। নেক্সট আছে মাৰ্কেটিং এক্সিকিউটিভ। লোকেশ্যন হ'ব গুৱাহাটী, আছাম। এলিজিবিলিটি হ'ব মাৰ্কেটিং বেকগ্ৰাউণ্ডত আৰু ক্ৰিয়েটিভিটি আৰু ক্লাইণ্ট হেণ্ডেলিং, ঠিক আছে। চেলাৰী হ'ব 20,000 পৰা 30,000 মাহেকীয়া। নেক্সট আছে আপোনাৰ গ্ৰাফিক ডিজাইনাৰ হৈছে ইয়াত পোষ্ট। লোকেশ্যন হ'ব গুৱাহাটী, আছাম। এলিজিবিলিটি হ'ব আপুনি যদি ফটোশ্বপ যদি জানে, ইলাষ্ট্ৰেটৰ যদি জানে, ক্ৰিয়েটিভ স্কিলছ যদি জানে আপোনালোকে ইয়াত এপ্লাই নাও কৰিব পাৰিব। দৰমহা হ'ব 18,000 পৰা 28,000 মাহেকীয়া। নেক্সট আছে আপোনালোকে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। লোকেশ্যন হ'ব গুৱাহাটী, আছাম। এলিজিবিলিটি হ'ব কমিউনিকেশ্যন স্কিলছ আৰু কাষ্টমাৰ ছাৰ্ভিচ হেণ্ডলিং জানিব লাগিব। আৰু MS অফিচ যেনেকৈ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট, MS এক্সেল, এইবিলাক টেলি, এইবিলাক আপোনালোকে যদি জানে ইয়াত এপ্লাই কৰিব পাৰিব। দৰমহা হ'ব 15,000 পৰা 22,000 মাহেকীয়া। এপ্লাই নাও বাটনটো ইয়াত দিয়া গৈছে। নেক্সট আছে অফিচ এছিষ্টেণ্ট।
লোকেশন হ'ব এইটো গুৱাহাটী এলিজিবিলিটি হ'ব ক্লেৰিকেল ৱৰ্ক অফিচ এডমিনিষ্ট্ৰেশ্যন স্কিলছ চেলাৰী হ'ব 12,000 পৰা 18,000 মাহেকীয়া আপোনালোকে এপ্লাই নাও কৰিলে এপ্লাই কৰিব পাৰিব নেক্সট আছে একাউন্টেন্ট লোকেশন হ'ব গুৱাহাটী আসাম এলিজিবিলিটি হ'ব টেলি জিএসটি একাউন্টেন্ট আৰু নলেজ একাউন্টিং নলেজ থাকিব লাগিব চেলাৰী হ'ব আপোনাৰ 20,000 পৰা 30,000 মাহেকীয়া হ'ব ইয়াত এপ্লাই নাও বাটনটো দিয়া গৈছে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আছে ডেলিভাৰী এক্সিকিউটিভ লোকেশন হ'ব গুৱাহাটী আসাম এলিজিবিলিটি হ'ব আপোনাৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব আৰু বাইক থাকিব লাগিব আৰু পাংচুৱেলিটি থাকিব লাগিব মানে আপোনালোকে ডিসিপ্লিন হ'ব লাগিব তেতিয়াহে এই জবটো পাব চেলাৰী হ'ব আপোনাৰ 15,000 ৰ পৰা 25,000 মাহেকীয়া এপ্লাই নাও বাটনটো দিয়া গৈছে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব কম্পিউটাৰ অপাৰেটৰ লোকেশন এটো গুৱাহাটী হ'ব আসাম এলিজিবিলিটি হ'ব এমএস অফিচ টাইপিং স্পিড লাগিব বেসিক আইটি নলেজ লাগিব আৰু 12,000 ৰ পৰা 18,000 মাহেকীয়া দৰমহা হ'ব ইয়াত নেক্সট আছে বেসিক অফিচ এসিস্ট্যান্ট লোকেশন হ'ব গুৱাহাটী আসাম এলিজিবিলিটি হ'ব এডমিন সাপোর্ট ডকুমেন্টেশন এমএস অফিচ স্কিল যদি থাকে আপোনালোকে এপ্লাই কৰিব পাৰিব চেলাৰী হ'ব 12,000 ৰ পৰা 18,000 মাহত ঠিক আছে এপ্লাই নাও কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আছে ষ্ট'ৰ কিপাৰ গুৱাহাটী আসাম ইনভেন্টৰী মেনেজমেন্ট লাগিব আৰু ৰেকৰ্ড কিপিংৰ কাম হ'ব আৰু ইয়াত দৰমহা হ'ব 14,000 ৰ পৰা 20,000 মাহেকীয়া ঠিক আছে এপ্লাই নাওটো ইয়াতো দিয়া গৈছে নেক্সট আছে টেলিকলাৰ ঠিক আছে লোকেশন হল গুৱাহাটী আসাম এলিজিবিলিটি হ'ব কমিউনিকেশন স্কিলছ সেলছ সাপোর্ট কাস্টমাৰ হ্যান্ডলিং ঠিক আছে চেলাৰী হ'ব 12,000 ৰ পৰা 18,000 মাহেকীয়া আৰু এপ্লাই নাও বাটনটো ইয়াত ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব সো এতিয়ালৈকে আমি টোটাল এটা দুটা তিনটা আমি টোটাল 16টা জব লৈ আনিছো গুৱাহাটী লোকেশন হ'ব গোটেইকিটা আৰু যদি বিশেষকৈ আপোনালোকে কিবা এটা প্ৰবলেম পায় আমাৰ WhatsApp চেনেলটো টেলিগ্ৰাম চেনেলত দি থোৱা আছে আৰু লিংক এটা গোটেই ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ভালকে চাই পিনে নিজৰ মতে এপ্লাই কৰি ল'ব পাৰিব সো এয়া আছিল আজিৰ গুৱাহাটী প্ৰাইভেট জব আৰু আগষ্ট মাহৰ সো আপোনালোকে যদি ভিডিওটো ভাল লাগিছে লাইক এটা দি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব সো আকৌ কালি পুনৰ নতুন জব পোষ্ট মই লৈ আনিম তেতিয়ালৈকে টেক কেয়াৰ আৰু অল দা বেষ্ট আৰু আপোনালোকে ট্ৰাই কৰি থাকক যদি এতিয়ালৈকে আপোনালোকে জবটো নাই পোৱা সো বাই বাই এণ্ড টেক কেয়াৰ